আপুনি এটো ভিডিও চাই পেলাই কাম কৰাইছে হয় হয় আৰু যেনে ধৰণে আপুনি ভিডিওত দেখা পায় তেনে ধৰণে কামখিনি হৈছে নাই যদি আপোনালোকে ভিডিওটো চাবলৈ মানে আৰম্ভ কৰিছে তেতিয়ালে ভিডিওটো নোচোৱাকৈ নাযাব কাৰণ এনেকুৱা ধৰণৰ ফেন্সিং সোশ্যাল মিডিয়াত আপোনালোকে বহুত ভিডিও দেখিব কিন্তু আমাৰ ভিডিও দিয়া মতে সকলো কাম হয় নে নাই বৰ্তমান মই উপস্থিত আছো আমাৰ কাৰ্বি আংলঙৰ ডলামৰাত আৰু মই এটা ভিডিও আগত দিছিলো আৰু সেই ভিডিওটোৰ হিচাপে কাম হৈছে নে নাই মই চাবৰ কাৰণে আহিছো এটো 3 ইঞ্চি গেপৰ দিছিলে ফুটা আৰু এটো মোটামুটি 7 ফুটৰ খুটা আছে আৰু এটো আপুনি 5 ফুট হাইটৰ এটা ফেন্সিং আছে এজন দাদাই গোটেই কামখিনি কৰি আছে দাদা এফালে আহক যে আসল দাদাই 7 বছৰৰ পৰাই কামৰ লগত জড়িত হৈ আছে আৰু অসমৰ যিকোনো জায়গাতে কাম কৰি আছে হয় যিকোনো জায়গাতে কাম কৰি আছো আচ্ছা এটো আপোনাৰ কি হিচাপত কাম কৰি আছে আপুনি এটো মোক অলপ জনাই দিয়ক এটো আপোনাৰ স্কয়াৰ ফিট হিচাপত কাম কৰি আছো আমি আচ্ছা এটো মানে কিমান বছৰ ওয়াৰেন্টি আছে এটো 30 বছৰ ওয়াৰেন্টি আছে 30 বছৰ ওয়াৰেন্টি একদম থাকিবই একদম থাকিব আচ্ছা কোনো যদি কিবা আগত কিবা প্ৰবলেম হয় তেতিয়া কিবা একদম আমি কোম্পানীৰ পৰা আহিম সিহঁতে ফোন মাৰি জনাব যেনেকুৱা হৈছে আহি ফ্ৰী ৰিপ্লেসমেন্ট কৰি থৈ যাম আচ্ছা তো কথাটো শুনিছে গৰিয়া 30 বছৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ ফেন্সিং লগাই পেলাই চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই আৰু এফালে চক পুৰা কাম চলি আছে ইয়াতে ফিনিশিং হোৱা নাই এফালে খুটাৰ গুৰিত এফালে আৰু ঢালাই দিয়াৰ বাকি আছে কাম এখিনি দেখিছে খুটাৰ গুৰিত এটো 2 ফুট ঢালাই আছে এটো হয় 2 ফুট তলত 2 ফুট হ'ব এটো 2 ফুট আপোনাৰ ঢালাই আছে মানে 7 ফুট খুটা ফেন্সিংটো 5 ফুট আছে গতিকে সকলো ধৰণৰ কাম ভবা মতে হৈছে নাই যি এগৰাকী বাইদৱে গোটেই ঘৰৰ বাউণ্ডাৰীটো কৰিছে আৰু তেখেতে ভিডিও চাই পেলাই কৰিছে আহক মই দেখাম তেখেতকো চিনাকি কৰাই দিম ইটো গেপৰ পৰা ইটো গেপ কিমান এটো 7 ফুট হয় তো 7 ফুট গেপ এটা গেপ সব 7 ফুটৰ আছে আৰু ইয়াতে 3ডাল তাঁৰ দিছে যে খুব ধুনিয়াকে মজবুত কৰি বনাইছে দুটা ঘৰৰ মাজত যদি আপোনালোকে দিব বিচাৰে তেতিয়া হলে দুইখন ঘৰৰে এটা প্লাস পইণ্ট কি গম পায় আজি এই বাইদৱে এটা ফেন্সিং দি দিছে নহয় আৰু এই ঘৰে যদি দিব বিচাৰে তেতিয়া হলে এটোৰ যিটো গেপ এটো মানে দৰকাৰ নাই হয়নে নহয় এটো খৰচাটো কমি যায় আৰু বাকি তেখেতৰ বাকি বাউণ্ডাৰীটো মানে দিলেই কাম ফিনিশ হৈ যায় মানে কম খৰচত দুঘৰ মানুহৰ মাজত যদি দিয়ে তেতিয়া হলে এটো মিলা মোচা কৰি পেলাই দিব পৰা যায় না দিব পৰা যায় একো প্ৰবলেম নহয় আহক এফালে আছে আৰু খুটা চক বহুতে কি হয় এনেকুৱা মানে তাৰটো টানি দিয়া পাছত বেকা হৈ যায় কিন্তু ইয়াতে সিস্টেম কি দিছে চক দেখিছে এটো খুটা ইয়াতে পুৰা সাপোৰ্ট দিছে নে হয় সাপোৰ্ট একো প্ৰবলেম নাহে আৰু প্ৰবলেম নাহে এটো মানে যিমান টানিলেও খুটা গুছি নাহে নাই গুছি না যায় এটো ঘৰৰ মানে ঘৰৰ ফ্ৰন্ট সাইডটো খুব ধুনিয়াকে এটো বাউণ্ডাৰী ৱাল লগাইছে আৰু বেক সাইডটো ফেন্সিং লগাইছে মই আমাৰ বাইদেউ আছে বাইদেউ গুটেখিনি কাম কৰাইছে বাইদেউ অকমান আপোনাৰ পৰিচয়টো দিয়ক হয় নমস্কাৰ মোৰ নাম সুজাতা বাউৰী তো আপুনি এটো ভিডিও চাই পেলাই কাম কৰাইছে হয় হয় আৰু যেনে ধৰণে আপুনি ভিডিওত দেখা পায় তেনে ধৰণে কামখিনি হৈছে নাই বৰ ধুনিয়া কাম হৈছে ধুনিয়া পাইছো হয় আৰু মানে কামখিনি পছন্দ হৈছে আপোনাৰ বহুত ভাল আৰু এটো পাইছো আৰু কৰাই এটো কেলে লগালে মানে ফ্ৰন্ট সাইডটো আপুনি বাউণ্ডাৰী ৱাল লগাইছে বেক সাইডটো ফেন্সিং কৰাইছে মোৰ বাজেটটো নিমিলা কাৰণে মই হেতু মানে বাউণ্ডাৰী ৱালটো দিলো আৰু বেক সাইডত হেনেকুৱা মানে লগাইছো আৰু আচ্ছা মানে আপুনি প্ৰথম প্ল্যানিং কৰিছিল নেকি যে গুটে বাউণ্ডাৰী ৱালে দিম বুলি ভাবিছিলো হয় তাৰ পাছত মানে এটো বাজেট নিমিলা কাৰণে আপুনি ফেন্সিং দিলে মানে সো ইয়াতে অপচন আছে আপুনি যদি অকমান মানে দামত লগাব বিচাৰিছে তেতিয়ালে বাউণ্ডাৰী ৱাল দিছে আৰু যদি বাউণ্ডাৰী ৱাল আপুনি দিব নিবিচাৰে বা আপোনালোকৰ যদি খৰচা কম মানে কমত দৰকাৰ তেতিয়াহলে আপুনি ফেন্সিং ৱাল দিব পাৰে আৰু গুটেইখিনি কাম কৰাই আছে এই দাদা অকমান আপোনাৰ পৰিস্থিতি ভাল ধৰণে দিয়ক নমস্কাৰ মোৰ নাম নাছিৰুদ্দিন আনসাৰী মোৰ ঘৰ নগাঁও আৰু ইয়াতে আপুনি অসমৰ সব জায়গাতে এনেকুৱা ধৰণৰ কাম কৰি আছে হয় সব জায়গাতে কৰি আছো আৰু এতিয়া যদি আৰু কোনোবাই বিচাৰে এনেকুৱা ধৰণৰ কাম কৰাবৰ কাৰণে আপোনাৰ অকমান যদি ফোনৰ নাম্বাৰটো দি দিয়ে তেতিয়াহলে সুবিধা হ'ব বুলি ভাবিছো 9363252021 এটো নম্বৰত আপোনালোকে যোগাযোগ কৰিলে মোক পাই যাব ওয়াৰেন্টি আছে নেকি হয় এটো ওয়াৰেন্টি আছে এটো কিমান দিন এটো 40 বছৰৰ ওয়াৰেন্টি আছে এটো 40 বছৰ আৰু ইটো 30 বছৰ এটো 30 বছৰ হেতু মানে 30 বছৰত আপোনাৰ ফেন্সিংত মামৰ সামৰ নাহে আৰু এটো 40 বছৰ আপোনাৰ একো প্ৰবলেম নাই একো প্ৰবলেম নহয় আৰু এটো চক বহুতে বাউণ্ডাৰী ৱাল দিয়ে কিন্তু ইয়াৰ ফিনিশিংটো মই ভাল দেখিছো দেখিছেনে আপুনি ফিনিশিংটো খুব ধুনিয়া দিছে আৰু তলত এটো ঢালাই হ'ব না হয় তলত ঢালাই হ'ব এই ৰাস্তাটো যদি কিবা কাৰণত বনে তেতিয়া হলে আপুনি আমাৰ ফিক্স যিখন ৱাল থাকে সেই ৱালখন আপুনি ভাঙি পেলাব লাগিব হেখনটো নি পেলাই আপুনি বেলেগ জায়গাত আৰু ফিটিং কৰিব পৰা নাযায় কিন্তু ইয়াত অপচন আছে না হয় অপচন আছে ইয়াত এটো খুলি পেলাব পাৰি খুলি পেলাব পাৰি তো খুলি পেলাই আকৌ বেলেগ জায়গাত আৰামসে ফিটিং কৰি দিব পৰা যায় আৰু বেলেগ জায়গাত একদম আৰামত ইনষ্টল কৰিব পাৰিব তাত কোনো বাধা নাই তেতিয়া চক এটো এটা প্লাস পইণ্ট আছে বাইদেউ ভিডিও চাই এনেকুৱা ধৰণৰ কাম কৰিছে আৰু বাইদেউৱে ভিডিওত দেখা মতে সকলো কাম মানে হৈছে বুলি বাইদেউ মোক জনাইছে বাইদেউ আৰু কোনোবাই কৰালে আসলতে প্ৰকৃততে এনেকুৱা ধৰণৰ কামৰ ওপৰত কি ক'ব আপুনি তেখেতৰ পৰা যদি কাম কৰায় ভাল পাব নে নাপায় একদম ভাল পাব বহুত ভাল পাব মই নিজে ভাল পাইছো আৰু ভিডিওত দেখালকে মানে চকুত লাগিলে আৰু ফোন কৰিছো ডাইৰেক্ট আচ্ছা এটো কেই দিনত কাম আপোনাৰ কমপ্লিট হৈছে 2 দিনত তাহলে সক 2 দিনত বাইদেউ এটো কাম কমপ্লিট হৈ গৈছে আৰু 30-40 বছৰ কাৰণে আপোনাৰ চিন্তা নাই আৰু যদি ভিডিওটো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত আপোনালোকে শেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ